हेलो एवरीवन आज मैं आपनलोकर आगत एटा रेसिपि লৈ আহিছো এইটো হল এগ ৰেচিপি মই আপোনাক দেখাম আজি কেনেকৈ আমি এগ ৰেচিপিটো বনাবলৈ লৈছো আগতে এগটো আমি বইল কৰিম বইল কৰিবৰ কাৰণে আগতে আমি দিছো পানী আৰু ইয়াতে দিছো আমি দুটা কণী আৰু ইয়াতে অকমানি আমি নিমখ মিহলাম যাতে এইটো হৈ আমি এইখিনি কুকাৰত দি লৈছো যে এইটো এতিয়া বইল দিম এতিয়া আমি পেস্ট কৰিব লৈছো এটো একেলগে পেস্ট কৰি লম ইয়াতে আমি দিছো পিয়াজ জলকীয়া বিলাহী আৰু ইয়াতে দিয়া হৈছে ধনিয়া পাত অকমানি তো এইখিনি গুটেখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লোৱাৰ পিছত এটো এটা ধনিয়া পেস্ট আহিব যিটোৰে খাবলৈ ভাল লাগিব দেখাই আছো এতিয়া আমি কণীখিনি এনেকে পিস পিস কৰি কাটি লম এটো আমি সৰু সৰুকে কাটিম এটো কাৰণে যেতে খাবলে মানে বেছিকে মানে মছলা খাবমান এয়া এতিয়া আমাৰ কেৰাহী বহাই দিছো কেৰাহী বহাই পেলাই এতিয়া আমি ইয়াতে দিছো মিঠাতেল অকমানি মিঠাতেলটো গৰম হ'বলৈ দিম ইয়াতে জিৰা অকমানি দিয়া হৈছে জিৰা দিয়াৰ পিছত এতিয়া দিব লং ইলাইচিখিনি এইখিনি গৰম হত আমি দিম পিয়াজখিনি অকমান ফ্ৰাই হ'বলৈ দিম এটো কেঁচা পিয়াজ আমি অকমান কাটি থৈছিলো তাৰ পিছত আমি ইয়াৰ পিছত দিম পেস্ট কৰি ৰখাখিনি দিম এতিয়া আৰু আপোনালোকক ইয়াৰ কৈ থওঁ আপোনালোকে যদি ভিডিও চাই পেলাই পাইছে তেনেহলে সাবস্ক্ৰাইব নাপাহৰিব आते গৈছে এই পেস্ট কৰি দিনি পিয়াজ এটুকু ইয়াতে দি এতে এই পেস্টখিনি ভালদৰে অকমানি ফ্ৰাই কৰি লম বেছিকে ফ্ৰাই নকৰিব কাৰণ বেছিকে কৰি গলেও পুৰি গলে খাবলৈ ভাল নাই ইয়াতে দিছো হালধি গুৰি ধনিয়া গুড়ি মেটিয়া আৰু এতিয়া জিৰা মানে ৰখি লাল পাউডাৰ আপুনি নিজৰ ইচ্ছাই কাৰণ এটো হ'ব পাৰে তো আৰু অকমানি আমি নিমখ দিম নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব যিমানখিনি আপোনালোকে খাবলৈ ভাল পায় এইখিনি এতিয়া ভালদৰে অকল লৰাই মই কোনো এখন যিকোনো বনালে মছলাটো মেইন হয় কাৰণ মছলা ভালদৰে সিজি নাযালে আপোনাৰ খাবলৈও ইমান সোৱাদ লগা নহব এইটো আমাৰ হৈ গৈছে অলমোস্ট হৈ গৈছে এতিয়া আমি অকমানি ইয়াতে পানী দিম অকমানি মানে যিমানখিনি লাগে আপোনালোকক সিমানখিনি পানী এইটো অনলি মাছবি হয় তো পানীটো বেছি দিব নহলে খাবলৈ তো ইমানখিনি নাহিব এতিয়া এইখিনি ভাল আমি হাই ফ্লেমত দিম যাতে অকমানি উতলি আহে এগ মছলা যেটো ৰেচিপি হয় হেতু এনেও আপোনাৰ ড্ৰাই হলে খাবলৈ ভাল লাগে তো এইটো অকমানি গাঢ়া হোৱাৰ পিছত হাই ফ্লেমত এটো উতলিব দিলে দিছো এতিয়া দেখিবলৈ পাইছে পুৰা ভালদৰে উতলি আহিছে আৰু এটো উতলি আহাৰ পিছত এতিয়া আমি দি দিম আমাৰ যেখিনি আমি এগ কেটা আমি কাটি থৈছিলো সেই পিস কেটা আমি ইয়াতে দি দিম এইটো এতিয়া এনেকৈ অকমানি গৰম হ'বলে ঢাকনিটো দি দিম অকমানি লো ফ্লেমত অকমানি ঢাকনিটো দি পেলাই অকন টাইম ফ্ৰাই হ'বলৈ দিও
এয়া আহকচোন চাওঁ আমাৰ ৰেচিপিটো কেনেকুৱা হ'ল। অকণমান টাইম ঢাকনি দি পেলাই থ'লোঁ, হৈ গৈছে আমাৰ ৰেচিপিটো। এতিয়া বাৰু নমাই দিওঁ, গেছটো অফ কৰি দিওঁ। এয়া আমাৰ হৈ গৈছে ফাইনেল। এয়া আমাৰ খাবলৈ ৰেডি হৈ গৈছে। এতিয়া আপোনালোকে এই ডিছটো গৰম গৰম ভাতৰ সৈতে পৰিৱেশন কৰিব পাৰিব, নহ'লে ৰুটিৰ সৈতেও খাবলৈ ভাল লাগিব। আপোনালোকে ট্ৰাই কৰিব, নিশ্চয় ট্ৰাই কৰি মোক জনাব খাবলৈ কি পাইছে। ঠিক আছে, আজি এইখিনিয়ে।